একদম ড্ৰাগছ মদ গৰু চোৰ মানে এইবিলাক সবকে মই আজি সকীয়াই দিছো যে 5 মাইল যি অভিকেন্দ্ৰ কৰি ৰাখিবলৈ তেওঁলোকে বিচাৰে জনতা তেওঁলোকৰ পক্ষত নাই। গতিকে ইয়াৰ পৰা উৎখাত হবই লাগিব, 5 মাইল শান্তিৰ জেগা হবই লাগিব। বন্ধ হব, বন্ধ হৈ যাব। 5 মাইল অঞ্চলত আমি কৈছো যে চৰকাৰৰ প্ৰতি বিশ্বাস ৰাখক। ইয়াত ড্ৰাগছ বা মদ ভাং জোৱাৰ পৰিৱেশবিলাক নোহোৱা হ'ব লাগিব। আমি প্ৰশাসনে এক পদক্ষেপ গ্ৰহণো কৰিছে ইয়াত, আৰু ইয়াত যিবিলাক বাকী আৰু ফাঁকিত অপপ্ৰচাৰ চলে, সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিবৰ কাৰণে এটা শক্তিয়ে সদায় কাম কৰি আছে যে ইলেকশ্যনত যাতে তেওঁলোকে মুনাফা আদায় কৰিব পাৰে, মানুহক ভয় খুৱায়। কিন্তু আমি সঁচা কথাৰে মানুহখিনিৰ ওচৰত আশ্বস্ত কৰিব বিচাৰিছো যে ইয়াত আপোনালোকে বিদেশীক প্ৰশ্ৰয় নিদিব। ইয়াত ৭১ চনৰ পিছত অহা কোনো মানুহক আপোনালোকে প্ৰশ্ৰয় নিদিব। ইয়াত বিয়া কৰাবলৈ আহি কোনোবা মানুহ স্থায়ীভাৱে ইয়াত ঘৰ পাতিব, সন্দেহজনক মানুহ, সেইবিলাক আপোনালোকে প্ৰশ্ৰয় নিদিব। গতিকে আপোনালোক যদি শান্তিত থাকিব বিচাৰিছে, ইয়াত যিখিনি পুৰণা মানুহ আছে এইখিনিক লৈ আপোনালোকে সমাজ পাতি শৃংখলাবদ্ধভাৱে বসবাস কৰাৰ এটা পৰিৱেশ ইয়াত কৰক। ইয়াত যাতে কোনো অসামাজিক কাম, সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি হোৱা কথা বতৰা আৰু সমাজখনক বিপথে পৰিচালিত কৰা শক্তিসমূহ যাতে আপাৰ হ্যান্ড লৈ থাকিব নোৱাৰে, আপাৰ হ্যান্ড ল'ব নোৱাৰে, তাৰ কাৰণে আমি চৰকাৰে প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ যিহেতু কৰি আছো, ৰাইজৰ সহযোগিতা কামনা কৰিছো। আনকি বাল্য বিবাহ, বহু বিবাহ আৰু বহু সন্তান এইবিলাকৰ ক্ষেত্ৰতো আমাৰ সংখ্যালঘু মহিলায়ো বিপুল সঁহাৰি জনাইছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি আহ্বান জনাইছে তাৰ প্ৰতি সঁহাৰি জনাইছে। মই ভাবোঁ যে 5 মাইল অঞ্চলত এটা পৰিৱৰ্তন হ'ব। ইয়াত ভাল চিন্তা, ভাল পদক্ষেপে এই অঞ্চলৰ মানুহৰ মাজত সদ্ভাৱৰ পৰিৱেশ, এই অঞ্চলৰ মানুহৰ মাজত শান্তিৰ পৰিৱেশ আৰু এই অঞ্চলটো আগবাঢ়ি যোৱাৰ আমাৰ চৰকাৰৰ দিনত এটা সুন্দৰ পৰিৱেশ। চাওক, মই MP ইলেকশ্যনৰ আগতো আহিছোঁ, এনেকুৱা লাগিছিল যেন কংগ্ৰেছত ভোট নপৰিবই নেকি, কিন্তু আমি দেখিলোঁ যে আমি 31% ভোট পালোঁ, বাকী কংগ্ৰেছত পৰিল। ডেভেলপ মানুহেতো বুজি পাইছে তেওঁলোকৰ কথাবিলাক। গতিকে এইবাৰ মই আশাবাদী যে 60%ৰ ওপৰ ভোট পাম বুলি আশা কৰিছোঁ। তেওঁলোকে আমাক বিশ্বাসত লৈছে। আজিৰ উপস্থিতি এটা কথা প্ৰতিফলন হৈছে যে আমাক তেওঁলোকে বিশ্বাসত লৈছে। গতিকে বিশ্বাসৰ পৰিৱেশ এটা 5 মাইল অঞ্চলত হৈছে। 5 মাইল অঞ্চলত যিজনে ভুল বুজাবুজি সৃষ্টি কৰে তেওঁলোকক আজি দূৰত থাকিবলৈ তেওঁলোকে বাধ্য হৈছে। দালাল শ্ৰেণীৰ মানুহ আজি দূৰত আছে, আপোনালোকে লক্ষ্য কৰিবচোন। বেয়া চিন্তা কৰা মানুহবিলাক আজি দূৰত আছে, আমিও চিনি পাইছোঁ। গতিকে তেওঁলোকক আমি স্পষ্ট কৰি দিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ তৃতীয়বাৰৰ কাৰণে অসমত হ'বই। কাৰণ অসমৰ বৰ্তমান পৰিস্থিতি পৰিৱেশে অসমৰ জনতাই এই কথা চিন্তাত প্ৰতিফলন হৈছে যে চৰকাৰ আমাৰ হ'ব। এতিয়া চৰকাৰ হোৱাৰ পিছত অশুভ শক্তিসমূহে যাতে কষ্ট পাব লগা নহয়, তাৰ কাৰণে এতিয়াই তেওঁলোকৰ বেয়া চিন্তাবিলাক মনৰ পৰা দূৰ কৰিবলৈ আমি আহ্বান জনাইছোঁ। ভাল পৰিৱেশত ইলেকশ্যন হ'ব আৰু আমি ভাল ভোট পাবলৈ ইয়াত সক্ষম হ'ম। একদম ড্ৰাগছ মদ গৰু চোৰ মানে এইবিলাক সবকে মই আজি সকীয়াই দিছো যে 5 মাইল যি অভিকেন্দ্ৰ কৰি ৰাখিবলৈ তেওঁলোকে বিচাৰে জনতা তেওঁলোকৰ পক্ষত নাই। গতিকে ইয়াৰ পৰা উৎখাত হবই লাগিব, 5 মাইল শান্তিৰ জেগা হবই লাগিব। বন্ধ হব, বন্ধ হৈ যাব এতিয়া।